নমস্কাৰ বন্ধু বান্ধৱীসকল গ্লোবেল জ্ঞান এছামিছৰ আন এটি বিশেষ ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই টপিকটোৰ ওপৰত আমি ইতিমধ্যে ভিডিঅ' দিম বুলি কৈ আছিলোঁ, সেয়া হৈছে আসাম হিষ্ট্ৰী। যে আমি আপোনালোকক কৈয়ে আছিলোঁ যে আসাম হিষ্ট্ৰীৰ ওপৰত আপোনালোকৰ বাবে ডেডিকেটেড ভিডিঅ' এটা আনিম। চ' এইটো হৈছে অসম ইতিহাসৰ অতি গুৰুত্বপূৰ্ণ সাম্ভাব্য প্ৰশ্ন উত্তৰ। আপোনালোকে APSCৰ যদি প্ৰশ্নখন চাইছিলে বা আগৰবাৰৰ গ্ৰেড 3 আৰু গ্ৰেড 4 প্ৰশ্নবোৰ যদি চাইছিলে, তাত আসাম হিষ্ট্ৰীৰ কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আহিছিলে। গতিকে আমি এইবাৰ আপোনালোকৰ সিলেবাস অনুসৰিয়ে কি কৰিছোঁ, আসাম হিষ্ট্ৰীৰ ওপৰত কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰশ্ন আনিছোঁ। আপোনালোকে যদি APSC দিম বুলি ভাবিছে, গ্ৰেড 3 গ্ৰেড 4 দিম বুলি ভাবিছে, আসাম পুলিচৰ পৰীক্ষা লগতে DHSও দিম বুলি ভাবিছে বা BTRৰ যি গ্ৰেড 3 গ্ৰেড 4 অনুষ্ঠিত হ'ব, গোটেইখিনিতে এটা টপিক যিটো কমন সেয়া হৈছে আসাম হিষ্ট্ৰী। গতিকে এই ভিডিঅ'টোত আমি আসাম হিষ্ট্ৰীৰ ওপৰত আলোচনা কৰিম। গতিকে আহক অকণো সময় নষ্ট নকৰি আজিৰ আমাৰ প্ৰথমটো প্ৰশ্ন লৈ লৈছোঁ। প্ৰথমটো প্ৰশ্নত আমাৰ আছে, হু ৱাজ দ্য ফাৰ্ষ্ট কিং অফ কোচ ডাইনেষ্টি? কোচ বংশৰ প্ৰথম ৰজাজন কোন আছিল? যদি আপোনালোকে গ্ৰেড 3 গ্ৰেড 4ত দেখিব, অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে থাকিব। যিহেতু আমি গ্ৰেড 3 গ্ৰেড 4ৰ কাৰণে মূলত লৈ আছোঁ, আমি অসমীয়াতে প্ৰশ্নসমূহ কম, যদি প্ৰয়োজন হয় আমি ইংৰাজীটো এড কৰি দিছোঁ, ইংৰাজীটো আমি কৈ দিম, কোনো অসুবিধা নাই। গতিকে আমাৰ প্ৰথমটো প্ৰশ্নত সুধিছে, কোচ বংশৰ প্ৰথম ৰজা কোন আছিল? কোচ বংশৰ প্ৰথম ৰজা আমি সকলোৱে জানো বিশ্বসিংহ। প্ৰশ্নসমূহ বিভিন্ন পৰীক্ষাত অহা প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা লৈ অনা হৈছে বা তুলি দিয়া হৈছে তাৰ পৰা। দ্বিতীয়টো প্ৰশ্নত আছে, হোৱাট ইজ দ্য নেম অফ দ্য কোচ কিং হু গিভ শ্বেল্টাৰ শ্ৰীমন্ত শংকৰদেৱ? কোনগৰাকী কোচ ৰজাই শংকৰদেৱক থাকিবলৈ আশ্ৰয় দিছিল? আমি ইয়াৰে সকলোৱে উত্তৰটো জানো, তেওঁ হৈছে নৰনাৰায়ণ। ঠিক আছে, কোচ ৰজা নৰনাৰায়ণে কি কৰিছিল? তেওঁৰ পৃষ্ঠপোষকতাত শংকৰদেৱে কি কৰিছিল? এক শৰণ নাম ধৰ্মৰ প্ৰচাৰো কৰিছিল। ঠিক আছে, আৰু নৰনাৰায়ণৰ পৃষ্ঠপোষকতাতে কি কৰিছিল? শংকৰদেৱে এক শৰণ নাম ধৰ্মৰ প্ৰচাৰো কৰিছিল। গতিকে কোচ ৰজা নৰনাৰায়ণে শংকৰদেৱক থাকিবলৈ আশ্ৰয় প্ৰদান কৰিছিল। থাৰ্ড অৰ্থাৎ তৃতীয়টো প্ৰশ্ন আমি লৈ লৈছোঁ, ডিউৰিং দ্য ৰিজন অফ হুইচ কিং ৱাজ দ্য কোচ ডাইনেষ্টি ডিভাইডেড? কোনজন কোচ ৰজাৰ ৰাজত্বকালত কোচ বংশ বিভাজন হৈছিল? কোনজন কোচ ৰজাৰ ৰাজত্বকালত কোচ বংশ বিভাজন হৈছিল? সেয়া হৈছে নৰনাৰায়ণৰ। নৰনাৰায়ণৰ ৰাজত্বকালত কোচ ৰাজবংশ দুটা ভাগত ভাগ কৰা হৈছিলে, সেয়া হৈছিলে কোচ হাজো আৰু কোচ বিহাৰ। সেই ভাগ দুটা হৈছিলে আমাৰ, যদি কোনোবাই ভাগ দুটা সুধে, কোনোবা পৰীক্ষাত সুধিব পাৰে, কোচ হাজো আৰু কোচ বিহাৰ। এইটো খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন, আপোনালোকে ইচ্ছা কৰিলে নোটছ বনাই ল'ব পাৰে আৰু আমি PDF সমূহ আমাৰ টেলিগ্ৰাম চেনেলত প্ৰভাইড কৰি দিম। আমাৰ ডিছক্ৰিপশ্যনত টেলিগ্ৰাম আৰু হোৱাটছআপ গ্ৰুপ আছে, আপোনালোকে তাত জইন হৈ ল'লেও বিভিন্ন ধৰণৰ ষ্টাডি মেটেৰিয়েল সম্পূৰ্ণ বিনামূলীয়াকৈ লাভ কৰিব। চতুৰ্থটো প্ৰশ্নত, হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ কোচ হাজো? কোচ হাজোৰ প্ৰথমগৰাকী শাসক কোন আছিল? কোচ হাজোৰ প্ৰথম শাসকগৰাকী হৈছে আমাৰ ৰঘুদেৱ নাৰায়ণ। পঞ্চমটো প্ৰশ্ন লৈ লৈছোঁ। পঞ্চমটো প্ৰশ্ন লোৱাৰ আগতে যদিহে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, কাৰণ আমি সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকৰ বাবে ষ্টাডি মেটেৰিয়েল প্ৰভাইড কৰি আছোঁ। লগতে ভিডিঅ' অনাৰ উপৰিও আমি বিভিন্ন ধৰণৰ PDF কুৱেশ্যন এনচাৰ আমি প্ৰভাইড কৰি আছোঁ, য'ত নেকি আন কিছুমান ইউটিউব চেনেলে হওক বা বিভিন্ন ধৰণৰ ৱেবছাইটে আপোনালোকৰ পৰা 99, 299, 199কৈ চাৰ্জ কৰি আছে। তেনে ক্ষেত্ৰত আমি সম্পূৰ্ণ বিনামূলীয়াকৈ আপোনালোকৰ উপযোগী হোৱাকৈ প্ৰশ্ন উত্তৰ আনি আছোঁ, PDFও দি আছোঁ। গতিকে আমাক জাষ্ট অকণমান ছাপৰ্ট আপোনালোকে দেখুৱালে আমি দুগুণ উৎসাহেৰে আৰু আপোনালোকৰ বাবে কাম কৰিব পাৰিম। বাকী যি নহওক, হু ৱাজ দ্য ফাৰ্ষ্ট ৰুলাৰ অফ কোচ বিহাৰ? কোচ বিহাৰৰ প্ৰথমগৰাকী শাসক হৈছে লক্ষ্মী নাৰায়ণ। কোচ বিহাৰৰ প্ৰথমগৰাকী শাসক লক্ষ্মী নাৰায়ণ। নেক্সট 6 নম্বৰ প্ৰশ্নটোত আছে, হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ বীৰ চিলাৰায়? বীৰ চিলাৰায়ৰ প্ৰকৃত নাম কি আছিল? যিসকলে APSC দিম বুলি ভাবিছে বা গ্ৰেড 4ত, গ্ৰেড 3 গ্ৰেড 4ততো আপোনালোকৰ অসমীয়াতে আহিব প্ৰশ্নখন, আৰু গ্ৰেড 3ত আপোনালোকৰ দুটা লেংগুৱেজত থাকিব, আৰু গ্ৰেজুৱেশ্যন লেভেলটোত মেবি ইংৰাজীত আহিব পাৰে। গতিকে আমি ইংৰাজীটো দিছোঁ, আপোনালোকে দুটা ভাষা জানিলে ভাল বাৰু। বীৰ চিলাৰায়ৰ প্ৰকৃত নাম হৈছে শুক্লধ্বজ সিংহ। হোৱাট ৱাজ দ্য ৰিয়েল নেম অফ বীৰ চিলাৰায়? শুক্লধ্বজ সিংহ।
7 নম্বৰ প্ৰশ্ন 7 নম্বৰ প্ৰশ্ন লৈ লৈছো আমি 7 নম্বৰ প্ৰশ্নটোত আছে আমাৰ হোৱাট ইজ দ্য নেম অফ দ্য লাষ্ট কেপিটেল অফ আহোম আহোমৰ শেষৰ ৰাজধানীখনৰ নাম কি আছিলে আহোমৰ শেষ ৰাজধানী হৈছে আমি সকলোৱে জানো যোৰহাট আৰু আহোমৰ প্ৰথমখন ৰাজধানী কি আছিলে ক'ত আছিলে চৰাইদেউত ঠিক আছে আহোমৰ প্ৰথমখন ৰাজধানী চৰাইদেউত নেক্সট 8 নম্বৰ প্ৰশ্নটোলৈ আহিছো The Ahom originally come from আহোম সকল প্ৰকৃততে ক'ৰ পৰা আহিছিলে ইয়াৰে উত্তৰটো আমি সকলোৱে জানো মাউলুং ঠিক আছে আহোম সকল প্ৰকৃততে ক'ৰ পৰা আহিছিলে মাউলুঙৰ পৰা বা কোনোবা ঠাইত লিখা থাকে মংমাও বুলিও লিখা থাকে কিন্তু ম্যাক্সিমাম ঠাইতে আপোনালোকৰ মাউলুং বুলি থাকিব যদি মংমাও বুলি থাকে গতিকে মংমাওটোত আপোনালোকে টিক মাৰ্ক দিব পাৰে ঠিক আছে আহোম সকল প্ৰকৃততে ক'ৰ পৰা আহিছিলে মংমাও বা মাউলুং ঠিক আছে নেক্সট কোৱেশ্চন 9 নম্বৰ প্ৰশ্ন আৰু অসম হিষ্ট্ৰীৰ পৰা খুব গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ আমি নিৰ্বাচন কৰিছো আপোনালোকৰ বাবে প্ৰশ্নটো সুধিছে হু ওয়াজ দ্য ফাৰ্ষ্ট আহোম কিং আহোমৰ প্ৰথম ৰজাজন কোন আছিলে হেয়া আছিলে চাউলুং চুকাফা চুকাফাই 1228 খ্ৰীষ্টাব্দত তেওঁ অসমত আহোম ৰাজবংশ প্ৰতিষ্ঠা কৰিছিলে তো এইটো কোৱেশ্চনো সুধিব পাৰে আপোনালোকক আহোম ৰাজবংশ কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল চনটো সুধিব পাৰে চনটো হ'ব 1228 খ্ৰীষ্টাব্দত নেক্সট 10 নম্বৰ প্ৰশ্ন 10 নম্বৰ প্ৰশ্নটোত আমি লৈছো হু ইন্ট্ৰোডিউস দ্য বুৰঞ্জী ৰিটেন ইন আসাম অসমত কোনে পোন প্ৰথমে লিখিত বুৰঞ্জীৰ প্ৰচলন কৰাইছিল বা কৰিছিল ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ বা শুদ্ধ উত্তৰ বা উত্তৰটো হ'ব চুকাফাই অসমত কোনে পোন প্ৰথমে লিখিত বুৰঞ্জীৰ প্ৰচলন কৰিছিল উত্তৰটো হ'ব চুকাফাই চাওক কেতিয়াবা এনেকুৱা হৈ যায় যে ৰাতি সকলোৱে শুৱালৈ অপেক্ষা কৰিব লাগে অকণমান যাতে সাইলেন্স থাকে কেতিয়াবা এনেকুৱা হৈ যায় 12টা বাজি যায় ৰাতি 11টা 12টা এটাও বাজি যায় ৰেকৰ্ডিং কৰা কাৰণ আপোনালোকক মানে ভাল কোৱালিটিৰ এটা ৰেকৰ্ডিং বা অডিও ৰেকৰ্ড আমি দিব বিচাৰো কেতিয়াবা এনেকুৱা হৈ যায় দিনত আমি নোৱাৰো নিজৰো কাম থাকে ঠিক আছে সো সন্ধিয়া আহি ঘৰ আহি পোৱাৰ পিছত তেনেকৈ সময় মিলাবলৈ গৈ ৰাতিও হৈ যায় গতিকে আপোনালোকৰ বাবে ঢেৰ কষ্ট কৰি আছো এটা ভিডিও নিৰ্মাণ কৰাত যথেষ্ট সময় আৰু যথেষ্ট পৰিশ্ৰম কষ্ট থাকে গতিকে আপোনালোকক বিশেষ একো বিচৰা নাই আপোনালোকে ভিডিওটো চাই এটা লাইক কমেন্ট চেনেলটো সাবস্ক্ৰাইব কৰি নিজৰ যিখিনি সোশ্যাল মিডিয়া আছে বা বন্ধু বান্ধৱী আছে ফ্যামিলি গ্ৰুপ হক ষ্টাডি গ্ৰুপ হক তাত জাস্ট লিংকটো এবাৰ শেয়াৰ কৰি দিব জাস্ট আমি অকণমান ৰিচ বিচাৰিছো আপোনালোকৰ পৰা যাতে আমাৰ ভিডিওটো যিসকল কম্পিটিটিভ এক্সামৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে পঢ়ি আছে যিসকল ছাত্ৰ-ছাত্ৰীয়ে হসাকে পঢ়ি আছে তেওঁলোকলৈ মানে চেনেলটো যাতে যাব পাৰে জাস্ট ইমানখিনি ৰিকুৱেষ্ট 11 নম্বৰ প্ৰশ্নটোত আছে আমাৰ হুইচ ইয়াৰ ডিড ফাৰ্ষ্ট আহোম কিং চুকাফা ডাই প্ৰথম আহোম ৰজা চুকাফাৰ কেতিয়া মৃত্যু হৈছিল সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ হ'ব 1268 এডিট ঠিক আছে 1268 এডিট নেক্সট আমাৰ 12 নম্বৰ প্ৰশ্নত আছে আহোম সকলৰ শেষ ৰজাজনৰ নাম কি হোৱাট ইজ দ্য নেম অফ লাষ্ট আহোম কিং ওয়াজ ইয়াৰে উত্তৰটো আমি সকলোৱে জানো আহোমৰ শেষ ৰজাজনৰ নাম হৈছে পুৰন্দৰ সিংহ নেক্সট কোৱেশ্চনটোলৈ আহিছো 13 নম্বৰ প্ৰশ্নসমূহ বিভিন্ন কম্পিটিটিভ এক্সামত ইতিমধ্যে আহি যোৱা প্ৰশ্নসমূহ আমি আপোনালোকৰ বাবে নিৰ্বাচন কৰিছো 13 নম্বৰ প্ৰশ্নটোত আছে হুইচ প্লেস ইজ ফেমাস ফৰ এষ্ট্ৰলজি ইন এনচিয়েন্ট হিষ্ট্ৰী কোনখন মানে প্ৰাচীন ইতিহাসত জ্যোতিষৰ বাবে বিখ্যাত আছিল কোনখন ঠাই প্ৰাচীন ইতিহাসত জ্যোতিষৰ বাবে বিখ্যাত আছিল সেই ঠাইখন হৈছে প্ৰাগ জ্যোতিষপুৰ ঠিক আছে প্ৰাগ জ্যোতিষপুৰ 14 নম্বৰ প্ৰশ্ন সুধিছে যে প্ৰাচীন অসমৰ আটাইতকৈ জ্ঞাত ৰজাজন কোন আছিল 14 নম্বৰ প্ৰশ্ন সুধিছে যে হু ওয়াজ দ্য আৰ্লিয়েষ্ট known king ancient এটো হ'ব প্ৰাচীন ancient আসাম বুলিও হ'ব পাৰে ইয়াতে
অকণমান টাইপিং মিষ্টেক হৈছে বাৰু এইটোত 14 নম্বৰ প্ৰশ্নটোত আছিলে আমাৰ হু ৱাজ দ্য আৰ্লিয়েষ্ট নন কিং অফ এনচিয়েণ্ট আছাম প্ৰাচীন অসমৰ আটাইতকৈ জ্ঞাত ৰজাজন কোন আছিলে ইয়াতে এটো এনচিয়েণ্ট হ'ব ঠিক আছে সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ বা উত্তৰটো হ'ব মহিৰংগ দানৱ প্ৰাচীন অসমৰ আটাইতকৈ জ্ঞাত ৰজা আৰু তেওঁ দানৱ বংশৰ প্ৰতিষ্ঠাতা আছিল বা দানৱ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল বুলিও আপোনালোকৰ আহে সো হিয়াৰ হেই প্ৰশ্নটোৰ কাৰেক্ট এনসাৰ হ'ব মহিৰংগ দানৱ ইয়াতে এনচিয়েণ্ট হ'ব বাৰু ঠিক আছে এনচিয়েণ্ট নেক্সট 15 নম্বৰ প্ৰশ্নটোলৈ আহিছো অসমত সংকলিত মধ্যযুগীয় গ্ৰন্থ দুখনৰ নাম কি আছিলে নেম দ্য টু মেডিভিয়েল টেক্স কম্পাইলড ইন আসাম তাৰ মানে অসমত সংকলিত মধ্যযুগীয় গ্ৰন্থ দুখন আপোনালোকক প্ৰশ্নটো এক সেকেন্ড গ্ৰন্থ দুখন হৈছে কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ ঠিক আছে গ্ৰন্থ দুখন হৈছে অসমত সংকলিত মধ্যযুগীয় গ্ৰন্থ দুখন হৈছে কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ ঠিক আছে গ্ৰন্থ দুখন মনত ৰাখিব অসমত সংকলিত মধ্যযুগীয় গ্ৰন্থ কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ 16 নম্বৰ প্ৰশ্নটোলৈ আহিছো ফাউণ্ডাৰ অফ চুটিয়া কিংডম হু ৱাজ দ্য ফাউণ্ডাৰ অফ চুটিয়া কিংডম চুটিয়া বংশৰ প্ৰতিষ্ঠাপক কোন আছিলে চুটিয়া বংশৰ প্ৰতিষ্ঠাপক আছিলে বীৰপাল ঠিক আছে চুটিয়া বংশ প্ৰতিষ্ঠা কৰিছিলে বীৰপালে নেক্সট 17 নম্বৰ প্ৰশ্নটোলৈ আহিছো 17 নম্বৰ প্ৰশ্নটোত আছে হু ৰট প্ৰহ্লাদ চৰিত্ৰ কোনে লিখিছিল বা কোনে ৰচনা কৰিছিল হেয়া হ'ব আমাৰ হেম সৰস্বতী প্ৰহ্লাদ চৰিত্ৰ ৰচনা কৰিছিল হেম সৰস্বতীয়ে আৰু কমেন্ট বাক্সত জনাকচোন অসমৰ কোনখন ডিস্ট্ৰিক্টৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে নেক্সট আকৌ আসাম হিষ্ট্ৰীৰ ওপৰত আপোনালোকক ভিডিঅ' লাগিবনে নাই এই ভিডিঅ'টোৰ পাৰ্ট 2 লাগিব নেকি যদি লাগে কমেন্ট বাক্সত জনাওক আমি ডেফিনেটলি এই ভিডিঅ'টোৰ পাৰ্ট 2 আপোনালোকৰ বাবে লৈ আনিম এতিয়া 18 নম্বৰ প্ৰশ্নটোত আছে শদিয়া কোনে নিৰ্মাণ কৰিছিল হু বিল্ড শদিয়া ঠিক আছে শদিয়া নিৰ্মাণ কৰিছিল ৰত্নধ্বজ পাল ঠিক আছে নেক্সট কোৱেশ্চন 19 নম্বৰ প্ৰশ্ন ইয়াৰ উপৰি আপোনালোকে কি কৰিব ভিডিঅ'সমূহ চাব যদিহে আপোনালোকে মানে হসাকে গ্ৰেড 3 আৰু গ্ৰেড 4 পৰীক্ষাত মানে যে পাস কৰিম বুলি তেনেকুৱা এটা মানসিকতা লৈ পঢ়িছে আপোনালোকে কি কৰিব টেক্সট বুক সমূহ যদি পাৰে পঢ়ক ক্লাস 6 ৰ পৰা 10 লৈকে টেক্সট বুক সমূহ পঢ়ক অন্তত সোশ্যাল সায়েন্স খিনি পঢ়ক সায়েন্স খিনি বাৰু হিমান নালাগে দুই এখন পঢ়ক 8 9 যদি পাৰে সায়েন্স খিনি পঢ়ক আৰু যদি গ্ৰেড 4 দি আছে তেতিয়া কমসে কম 7 8 9 লৈকে সায়েন্সৰ কিতাপখন পঢ়ক আৰু সোশ্যাল সায়েন্সখন কি কৰক 6 7 8 9 10 এই গটেকেইখন পঢ়ক আপোনালোকে ম্যাক্সিমাম কোৱেশ্চন তাৰ পৰাই আহিব আৰু কভাৰ কৰিব পাৰিব সিলেবাসটো যেতিয়া কাৰণ এতিয়াও যথেষ্টখিনি সময় আছে বাকি আপোনালোকে এমসিকিউ সমূহ চালে কি হ'ব আপোনালোকে কিমান পঢ়িলে কিমান পাৰিলে হেইটো জানিব পাৰিব বাকি যি নহক 19 নম্বৰ প্ৰশ্নটোলৈ আহিছো হু ৱাজ দা ফাৰ্ষ্ট আহোম কিং টু ফৰ্মেলি একসেপ্ট হিন্দুইজম কোন গৰাকী আহোম ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল এটো আমি দেখিছো ম্যাক্সিমাম পৰীক্ষাত এটো মোস্ট এক্সপেক্টেড মোস্ট কমন জি বুলি কয় আৰু আপোনালোকে বিভিন্ন পৰীক্ষাত আহিছে আৰু নিজেও মই দুই তিনবাৰ পৰীক্ষাত এটো প্ৰশ্ন পাইছোৱে কোন গৰাকী আহোম ৰজাই প্ৰথমে হিন্দু ধৰ্ম গ্ৰহণ কৰিছিল ইয়াৰে আমাৰ এনসাৰটো জয়ধ্বজ সিংহ এতিয়া 20 নম্বৰ প্ৰশ্নটো হু ইন্ট্ৰোডিউস দা কয়েন্স এট ফাৰ্স্ট ইন আহোম কিংডম কোনজন আহোম শাসকে কি কৰিছিল পোন প্ৰথমে মুদ্ৰাৰ প্ৰচলন কৰিছিল অকনমান টাইপিং মিস্টেক হৈছে বাৰু সো ইয়াৰে আমাৰ কাৰেক্ট এনসাৰ বা উত্তৰটো হ'ব সুক্লেংমুং
আৰু এই 20টা প্ৰশ্নৰ ভিতৰত আপোনালোকে কেইটা উত্তৰ শুদ্ধ দিব পাৰিলে আৰু অসমৰ কোনখন জিলাৰ পৰা আপোনালোকে আমাৰ ভিডিঅ'সমূহ চাই আছে আৰু এইটো ভিডিঅ'ৰ আপোনালোকক সেকেন্ড পাৰ্ট লাগে নে নাই আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে কমেন্ট বাক্সত জনাবলৈ নাপাৰিব যদি ভিডিঅ'টো ভাল পাইছে লাইক শেয়াৰ সাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীলৈ ভিডিঅ'টো শেয়াৰ কৰিব ধন্যবাদ জয় অসম